হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। যোৱাকালি মেলাৰ পৰা আহোঁতে জেলপি লৈ আহিছিলোঁ। এতিয়া জেলপিৰ সৈতে চাহ খাওঁগৈ, ৰাতিপুৱাই বনাওঁগৈ চাহ। এতিয়া মই চাহ বনাই আছোঁ, লাল চাহ বনাইছোঁ। ৰাতিপুৱাই আমি লাল চাহ খাওঁ, সেইকাৰণে লাল চাহ বনাইছোঁ। এয়া চাহ উতলি আছে আৰু তাৰপিছত মই আপোনালোকক এয়া চাহ পকাৰ পিছত দেখাই দিছোঁ। চাহ বাকী হৈ গ'ল, জেলপি আৰু চাহ এতিয়া খাব লৈছোঁ, খাই লওঁ। চাহ খাই হোৱাৰ পিছত এওঁক ভাত দিলোঁ আৰু মই খাইছোঁ মেগী। ভাত খাবলৈ মন নগ'লে সেইকাৰণে মেগী আৰু গাখীৰৰ চাহ লৈছোঁ। এনেদৰে মই ৰাতিপুৱা আজি খালোঁ। ভাবিলোঁ দুপৰীয়াই ভাত খাম আৰু দুপৰীয়া ভাত খালোঁ আৰু খাই হোৱাৰ পিছত সন্ধিয়া বতৰটো ঠাণ্ডা দেখি পেলাই কিবা এটা বনাওঁ বুলি ভাবিলোঁ। স্পাইচি কিবা এটা খাবলৈও মন গৈ আছিলে। আলু চপ বনালোঁ। আলু চপ মই কেনেকৈ বনাওঁ আপোনালোকক ভিডিঅ'টো দিম বাৰু, কিন্তু মই আজি বনাই হোৱাৰ পিছতহে আপোনালোকক দেখাই দিছোঁ। আজি এওঁ ৰৌ মাছ আনিছে, দেখাই দিয়া ৰৌ মাছখিনি। ৰৌ মাছৰ লগত আজি ঔটেঙা বনাম। এতিয়া মই আপোনালোকক দেখাই দিছোঁ। মাছখিনি ধুই লওঁ প্ৰথমতে, তাৰপিছত বনাই মই আপোনালোকক দেখাই আছোঁ। দেওবাৰ যিহেতু আৰু মাছো আনিছে, এতিয়া ধুনীয়াকৈ মাছখিনি বনাম আৰু প্ৰথমতে আমাৰ মাছৰ পিচখিনি চাই আছোঁ ভালদৰে কাটি দিছে নাই। এতিয়া ঔটেঙা উলিয়াই লৈছোঁ। এইটো এটা পন্য ঔটেঙা। এনেকুৱা পন্য হোৱাৰ পিছত খাই ভাল লাগে, বেছিকৈ কলিতকৈও। সেইকাৰণে এইটো পেহীয়ে দি পঠাইছে মোলৈ আৰু দিছে মানিমুনি। এয়া মানিমুনি, সৰু মানিমুনি আৰু বৰ মানিমুনি দুইখিনি মিক্স কৰি দিছে। আজি বনাই খাওঁ বুলি ভাবিছোঁ। এতিয়া মই মাছখিনি ধুনীয়াকৈ হালধি নিমখ দি ঘঁহি লৈছোঁ। মাছখিনি প্ৰথমতে ৰেডি কৰি লৈছোঁ আৰু আনফালে কেৰাহী উঠাই থৈছোঁ গেছত তেলখিনি গৰম হ'বলৈ। এতিয়া কেৰাহীত তেল দিলোঁ আৰু তেলখিনি গৰম হৈছে আৰু মাছ পিচ দিলোঁ। মাছ ভাজি মই আজৰি। এতিয়া মাছ ভজা কেৰাহীখনতে অকণমান তেল দিছোঁ আৰু তেলত দিছোঁ মিঠি। মই মাছৰ জোল বনালে মিঠিয়ে দিওঁ আৰু সেইকাৰণে মই মিঠি দিছোঁ। এতিয়া এইখিনি গৰম হ'বলৈ দিছোঁ আৰু মাছখিনি দেখিছে মোৰ ফ্ৰাই কৰা হৈ গ'ল। হটকেছটোতে এতিয়া মাছখিনি ফ্ৰাই কৰি এনেদৰে থৈ দিছোঁ আৰু আনফালে কুকাৰত ৩-৪টামান চিটি দি লৈছোঁ। ঔটেঙাৰ লগত মচুৰ দালি। মাছ আনিলে ঔটেঙা থাকিলে মই এইখন আঞ্জা বনাই খামেই। সেইকাৰণে আজি আকৌ মচুৰ দালিৰ লগত ঔটেঙা খাব লৈছোঁ আৰু মানিমুনিখিনি আকৌ দুবাৰমান ধুই লৈছোঁ। যিহেতু সৰু সৰু অকণ জাবৰবিলাক থাকে, সেইকাৰণে আকৌ দুবাৰমান ধুনীয়াকৈ ধুই কৰি ৰেডি কৰি লৈছোঁ। এতিয়া মানিমুনি খাব লাগে, মানিমুনি খালে পেটৰ কাৰণেও ভাল। সেইকাৰণে দি পঠাইছে আৰু মই গুটি আলুৰ লগত মানিমুনিখিনি কাটি ৰেডি কৰি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজিম আৰু তেলত দিছোঁ নহৰু দুফুটা। নহৰু দি ভাজি খালে ভাল লাগে, সেইকাৰণে নহৰু দিছোঁ আৰু দিছোঁ 2টা জলকীয়া। এনেদৰে এতিয়া মই দি পেলাই মানিমুনিখিনি ভাজি ল'ম। এতিয়া মই হালধি আৰু সোৱাদ অনুসাৰে নিমখ দিছোঁ আৰু নিমখ হালধি দিয়াৰ পিছত আকৌ অকণমান দেৰি ধুনীয়াকৈ লৰাম আৰু লৰাই পেলাই ঢাকোন দি অলপ সময় থৈ দিম।
আৰু এয়া মোৰ মানিমুনি আলু ভজা হৈয়ে গৈছে এয়া হৈ গৈছে অলপ অলপকৈ মই আপোনালোকক দেখাই দিছোঁ আৰু আনটো চৌকাত এয়া মোৰ দালি উতলি আছে আৰু এতিয়া মই মাছ দি দিছোঁ দালিখিনিত আৰু ধুনীয়াকৈ আকৌ অকণমান টাইম উতলিবলৈ দিম গোটেইখিনি বনাই ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ এয়া ঔটেঙা আৰু মাছৰ জোল মানিমুনি গুটি আলু ভাজি আৰু হটকেছটোত আছে মাছৰ ফ্ৰাই আৰু লাই শাকৰ চাটনি বনাইছিলোঁ পেটু ভাজা আৰু লগত বিট এনেদৰে এইখিনি গোটেই ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই মোৰ আজিৰ দুপৰীয়া থালিখন সজাই আপোনালোকক দেখাইছোঁ কি সুন্দৰকৈ মই সজাই আপোনালোকক দেখাইছোঁ চাওকচোন এয়া দালি টেঙা দিয়া এয়া লাই শাকৰ চাটনি পেটু ভজা মানিমুনি গুটি আলু ভাজি মাছৰ ফ্ৰাই বিট আৰু ভাত এনেদৰে আজিৰ দুপৰীয়া সাজ খাবলৈ লৈছোঁ আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই